নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল জল জীৱন মিছনত চাকৰি আছে ২৬,৫৮০টা মই আপোনালোকক ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' বনাইছিলোঁ কিন্তু এটা আপোনালোকৰ ৰিমাইণ্ডাৰ ভিডিঅ' হয় আপোনালোকে নিশ্চয় যিসকলে এপ্লাই কৰিব পাৰে তেওঁলোকে ভিডিঅ'টো চাই ল'ব পাৰে কিয়নো মই ইয়াত আপোনালোকক এপ্লাই কৰা ফুল প্ৰচেছ দেখাই দিছোঁ আৰু বহুতে মানে কমেণ্ট কৰি আছিলে কিবা কিবি ধৰণৰ কুৱেশ্যন সুধিছিলে সেই কুৱেশ্যনখিনিও আপোনালোকে মই এনচাৰ দিয়া হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলো ধৰণৰ কুৱেশ্যন এনচাৰ পাই যাব দৰমহা কিমান এজ ক্ৰাইটেৰিয়া কিমান আছিল বা ইণ্টাৰভিউ কেতিয়া হ'ব সকলোখিনি কথা কুৱেশ্যন এনচাৰ ইয়াতে পাব লগতে অৰ্হতা হৈছে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী হয় আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব জল জীৱন মিছনত সেইটো মই প্ৰচেছটো ইয়াত দেখাই দিয়া আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জল জীৱন মিছনৰ ওপৰত মই আপোনালোকক এটা এডভাৰটাইজমেণ্টৰ ওপৰত এটা মই ভিডিঅ' পাব্লিছ কৰিছিলোঁ তাত বহুতে কমেণ্ট কৰিছে মানে বহুতে আপোনালোকে এপ্লাইসমূহ কৰিব পৰা নাছিলে মই আজি আপোনালোকক পুনৰ এপ্লাইসমূহ কৰি দেখাই দিম আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব তেতিয়া আপোনালোকে সকলোখিনি এপ্লাই গম পাব আৰু এটা আপোনালোকৰ ৰিমাইণ্ডাৰ ভিডিঅ' হয় কাৰণ আপোনালোকৰ লাষ্ট ডেট পাই গৈছে আৰু আপোনালোকৰ 10-20 দিন মানহে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ লিংকটো ডিএক্টিভেট হৈ যাব সেইকাৰণে যদি বৰ্তমান সময়লৈকে যদি আপোনালোকে এপ্লাইটো কৰা নাই তেতিয়া আপোনালোকে এপ্লাইটো আপোনালোকে কৰি লওক মই আপোনালোকক সম্পূৰ্ণ এপ্লাই প্ৰচেছটো দেখাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব পাৰে আমিও আপোনালোকক এপ্লাইসমূহ কৰি দিয়া হ'ব যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে যদি পাৰে আপোনালোকে নিজেই কৰিব পাৰে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ আগতে আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাই লওক কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকক ফুল প্ৰচেছটো দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক মই আপোনালোকৰ মোৰ যিটো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে তাত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব মই আপোনালোকক প্ৰচেছটো দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক তেতিয়া আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব তেতিয়া আপোনালোকে এনেদৰে এখন ইণ্টাৰফেচ আহিব পোনপ্ৰথমে আপোনালোকে ক্লিক নকৰিব ভালদৰে আপোনালোকৰ প্ৰচেছখিনি চাই ল'ব ইয়াত আপোনালোকে দেখিব পাইছে যিটো আপোনালোকৰ ইণ্ডিভিজুৱেল সেইটোৱে ৰাখি থ'ব লগতে আপোনালোকৰ নেম অফ দা আপোনালোকৰ নিজৰ নামটো ইয়াত লিখিব লগতে ইয়াত আপোনালোকে এখন ফটো আপলোড কৰিব লাগিব ভালদৰে চাই ল'ব যে কেনেদৰে ফটোখন আপলোড কৰিব আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ব্ৰাউজাৰত যাব ব্ৰাউজাৰত গৈ ফটোখন ক্লিক কৰি আপলোড দিব দিয়াৰ পিছত আপোনালোকে জেণ্ডাৰ চিলেক্ট কৰিব যিটো জেণ্ডাৰ হয় ইয়াত আপোনালোকে এডুকেশ্যনটো লিখিব কিমানলৈকে আপোনালোকে পঢ়া তাৰপৰা এড্ৰেছটো আপোনালোকে লিখিব ভিলেজ পোষ্ট অফিচ ডিষ্ট্ৰিক্ট থানা পিন নাম্বাৰ গোটেইখিনি কথা উল্লেখ কৰি দিব লগতে ইয়াত আপোনালোকে চিটি বা টাউনৰ নামটো উল্লেখ কৰি দিব দিয়াৰ পিছত আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰিব কোনখন ষ্টেট হয় তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব কোনখন ডিষ্ট্ৰিক্টৰ হয় তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ দিব ইমেইল আইডি দিব আপোনালোকে এটা খেলিমেলি কৰি অ'টিপি নাহে বুলি বহুতে কমেণ্ট কৰি থাকে যে অ'টিপি নহয় মেইন কাৰণটো হৈছে আপোনালোকে মোবাইল নাম্বাৰ দি চেণ্ড অ'টিপিত ক্লিক কৰে তেতিয়া অ'টিপি নাহিব আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব ইমেইল আইডি দিব লাগিব তাৰপিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব তেতিয়া আপোনালোকৰ অ'টিপিটো মেইলত যাব বা SMS যাব যদি আপোনালোকে SMS নাযায় তেতিয়া আপোনালোকে মেইলত চেক কৰিব মেইলত অ'টিপি যাব তাৰপিছত আপোনালোকে ইয়াত ৱাটাৰ ৰিলেটেড চেক্টৰৰ ক্ষেত্ৰত আপোনালোকে সুধিছে যে আপোনালোকে প্ৰেজেণ্টেড এপ্লাই হয় নেকি যদি হয় য়েছ কৰিব যদি নহয় ন' কৰিব তাৰপিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ কিমান বছৰ আছে সেইটো লিখিব পাৰে যদি নাথাকে 0 লিখিব যদি আছে কেইবছৰ আছে ইয়াত বছৰটো 1 2 3 4 কে উল্লেখ কৰি দিব ইয়াত আপোনালোকে বহু ধৰণৰ পোষ্ট আছে বহুতে হৈ থাকে পোষ্ট কি আছে কি কৈছে আপোনালোকে দেখিব যে বহু ধৰণৰ পোষ্ট আছে আপোনালোকে যিটো পোষ্টত প্ৰিফাৰ হয় বা যিটো পোষ্টত আপোনালোকে কাম কৰিবলৈ ষ্টেবল হয় সেই পোষ্টটো আপোনালোকে চিলেক্ট কৰিব পাৰে বিশেষকৈ মোৰ ফালৰ পৰা যিটো ৰিকমেণ্ড কৰা পোষ্ট আছে আপোনালোকে ড্ৰিংকিং ৱাটাৰ এইটো আপোনালোকে চিলেক্ট কৰিব বহুত ভাল পোষ্ট হয় ড্ৰিংকিং ৱাটাৰ চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট আপোনালোকৰ ষ্টেটখন নাম চিলেক্ট কৰিব লাগিব যোনখন ষ্টেট হয় আসামৰ হয় আসামটো চিলেক্ট কৰি অ'কে কৰিব কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট সকলোখিনি ডিষ্ট্ৰিক্টৰ কথা থাকিব তাৰে আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্ট লিখিব পাৰে যেনেকৈ আপোনালোকৰ মোৰ ডিষ্ট্ৰিক্টটো কি হয় মোৰ ডিষ্ট্ৰিক্টটো আপোনালোকৰ লখিমপুৰ হয় মই যেনিবা লখিমপুৰ চিলেক্ট কৰিলোঁ লখিমপুৰ চিলেক্ট কৰিলোঁ কৰাৰ পিছত আপোনালোকে ইয়াত আহিব ইয়াত আপোনালোকৰ যিটো আপোনালোকে চিলেক্ট কৰিছিলে যেনেকৈ আপোনালোকে ড্ৰিংকিং ৱাটাৰটো চিলেক্ট কৰিছিলে সেই ড্ৰিংকিং ৱাটাৰৰ ওপৰত আপোনালোকে 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে কামখিনি ঘৰত বৰ্ণনা কৰি দিব লাগিব দিয়াৰ পিছত ইয়াত আপোনালোকে পাব বায়'ডাটাখন আপোনালোকে PDF-ত দিব লাগিব বা ডকুমেণ্ট চাইজত দিব লাগিব যদি আপোনালোকে বেলেগ ফটোত বা ইমেজত দিয়ে তেনেহ'লে আপোনালোকে নহ'ব আপলোড আপোনালোকে PDF কৰি ল'ব লাগিব তাৰপিছত আপলোড দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ JPG ফৰ্মত আপোনালোকৰ নিজৰ এটা গভৰ্ণমেণ্ট ID দিব লাগিব যাৰ ঠাইত আপোনালোকে আধাৰ কাৰ্ড দিব নোৱাৰিব পান কাৰ্ড দিব পাৰে নাইবা আপোনালোকে ভোটাৰ কাৰ্ড দিব পাৰে নাইবা যদি আপোনালোকৰ পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড নাই তেতিয়া আপোনালোকে নিজৰ যিখন স্কুল চাৰ্টিফিকেট হয় সেইখনো আপলোড দি দিব পাৰে দিয়াৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব যেনেকৈ 3 7 কিমান 10 হয় মই এতিয়া 10টো ফিল আপ কৰিলোঁ সেই 10টো ফিল আপ কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মটো ছাবমিট হৈ যাব আৰু ইয়াত ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আমাক কমেণ্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে হোৱাটছআপত আমি আপোনালোকৰ এপ্লাইসমূহ কৰি দিয়া হ'ব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে প্ৰতি ভিডিঅ'ত লগ পাম